ভাষাৰোজা হেমচন্দ্ৰ বৰুৱাৰ 129 সংখ্যক মৃত্যুতিথি অসমীয়া ভাষাৰ প্ৰাণ সঞ্চাৰ কৰি জাউতিযুগীয়া খ্যাতি অৰ্জন কৰা ভাষাৰোজা হেমচন্দ্ৰ বৰুৱাক স্মৰণ ৰাজ্যজুৰি হেমকোষৰ শব্দৰ দৌলেৰে জাউতিযুগীয়া খ্যাতি অৰ্জন কৰিছিল ভাষাৰোজাই 19 শতিকাত অসমীয়া ভাষা সাহিত্য দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰাত হেমচন্দ্ৰ বৰুৱাৰ উল্লেখযোগ্য বৰঙণি আজিও বিদ্যমান কৃষ্ণ সাধনাৰ যোগেদি নিজৰ সবল বৌদ্ধিক ভেটি নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা হেমচন্দ্ৰ বৰুৱাৰ সমগ্ৰ জীৱনৰ আৰ্জিত জ্ঞান আৰু অভিজ্ঞতা অসমীয়া জাতিৰ সংকটৰ কালৰ সঞ্জীৱনী হৈ আজিও আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদতো পালন কৰা হৈছে ভাষাৰ উজাৰ মৃত্যুতিথি হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তিস্থলীতো বৰেণ্য পণ্ডিত গৱেষক সমাজ সংস্কাৰক গৰাকীলৈ শ্ৰদ্ধাঞ্জলি অজস্ৰজনৰ তেখেতৰ মৃত্যুতিথিত আজি তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি ইয়াত উপস্থিত হৈছোঁ গতিকে ভাষাৰোজা হেমচন্দ্ৰ বৰুৱাদেৱক অসমীয়া জাতিয়ে সদায় স্মৰণ কৰি থাকিব লাগিব এইভাবে যে মৰিব লগা অসমীয়া ভাষাটো এই সময় পুনৰ সঞ্জীৱনী দি জীয়াই তোলা ব্যক্তিজনে হৈছিলে ভাষাৰোজা হেমচন্দ্ৰ বৰুৱা গতিকে আজি তেখেতক শ্ৰদ্ধাঞ্জলি দিবলৈ পালে আমাৰ মন কৃতজ্ঞতাৰে তেখেতৰ আশীৰ্বাদেৰে ভৰি তেখেতৰ অৱদান অসমৰ কাৰণে এই কাৰণেই অতি প্ৰাতস্মৰণীয় যে যি সময়ত বিশেষকৈ 19 শতিকাত যি সময়ত ভাষাৰ অভিধানৰ ব্যাকৰণৰ এক প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে সেইটো আচলতে সংশোধন কৰি হেমচন্দ্ৰ বৰুৱাদেৱে প্ৰায় 24,000 শব্দৰে যি অসমীয়া ভাষাৰ হেমকোষ ৰচনা কৰিলে ই অসমৰ ব্যাকৰণৰ অসমৰ আভিধানিক অসমীয়া সাহিত্য জগতৰ এক শক্তিশালী বুনিয়াদ ৰচনা কৰিলে বুলি মই ভাবোঁ আমি ইলোৰা বিজ্ঞান মঞ্চই কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে আমি যুঁজ কৰি আছোঁ আমি বৈজ্ঞানিক দৃষ্টিভংগী যাতে মানুহৰ মাজত বিকাশ হয় তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু ভৱিষ্যতে ইলোৰা বিজ্ঞান মঞ্চই দায়বদ্ধভাৱে এই কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ কৰি আছে